Hello everyone, কি খবৰ? খবৰ নিশ্চয় ভাল। So আজি মই rectangle আৰু square মানে কি বৰ্গ আৰু আয়তৰ পেৰিমিটাৰ আৰু এৰিয়াৰ কোৱেশ্চনছ লৈ আইছো। মই লিখা আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কিয় লিখা আছে? মই একদম যোনকিটা যেনেকৈ এক্সামত আহিব পাৰে তেনেকুৱা কোৱেশ্চনছ দি আছো আৰু এইকিটা গুটে মই সাৰ্কেল আৰু ত্ৰিভুজ অলৰেডি দিয়া আছে মোৰ। সাৰ্কেল আৰু ট্ৰায়াঙ্গল দিয়া আছে, rectangle আৰু square আনিছো মই আজি। So এইকিটা পাৰ্টক কি বুলি কয়? যত এৰিয়া আৰু পেৰিমিটাৰ মানে কালি আৰু পৰিমাপ থাকে তাকে কয় মেনচুৰেচন। আৰু এইগিটা 2D হয় এইগিটা বুজি পাইছা সো 3D কাৰণে ইয়াৰ পিছত লৈ আহিম মই ওকে সো ডাইৰেক্ট স্টাৰ্ট কৰো ৰেক্টেংগুলাৰ স্কয়াৰ সবে জানাই কি হয় আৰু এটো টেলিগ্ৰাম চ্যানেল এটো সাকে জানা সবে সো জয়েন কৰি লবা টেলিগ্ৰাম চ্যানেলটো ওকে ডাইৰেক্ট স্টাৰ্ট কৰো মই কি হেৰে ৰেক্টেংগুলাৰ স্টাৰ্ট কৰো আচ্ছা ৰেক্টেংগল কি হয় এফালক মই এটো কি বুলি ক'ব পাৰিম মই লেন্থ বুলি ক'ব পাৰিম এডালক কি বুলি ক'ব পাৰিম ব্ৰেথ বুলি ক'ব পাৰিম এডালক দিঘ বুলি কয় সাকে অসমীয়াত আৰু এটুক প্ৰস্থ বুলি কয় এটুক বুজি পাইছা দিঘ আৰু প্ৰস্থ তো ইয়াতে কি থাকে ইয়াতে থাকিব এটা এৰিয়াৰ ফৰ্মুলা থাকিব এটা কি থাকিব পেৰিমিটাৰৰ ফৰ্মুলা থাকিব হৈ গল ইয়াতে আৰু এটা বস্তু থাকে ডায়াগোনাল বুলি কয় এডালক ইংলিশত কি কয় ডায়াগোনাল বুলি কয় হৈ গল আৰু অসমীয়াত এটো মেবি হেৰি বুলি কয় সাকে কৰ্ণ বুলি কয় কৰ্ণ এটু ওকে নাজানো কাৰেক্ট হৈছে না নাই কোৱেশ্চনত দিয়া আছে সাকে এনুকা কিবা না কিবা এৰিয়া যেতিয়া আহিব আমাৰ আয়ত মানে ৰেক্টেংগল তাৰে এৰিয়া সিম্পল যোনটো এল আছে আৰু বি আছে দুটাক ইনটু কৰি দিয়া এল ইনটু বি পেৰিমিটাৰ মানে পৰিমাপ কি হ'ব তোমাৰ 2 ইনটু কৰি দিয়া কাক এল প্লাস বি আগতে এল আৰু বি প্লাস কৰা তাৰছত এটো লগত 2 ইনটু কৰি দিয়া কিয় মই এনেকে কিয় বুজাইছো তাৰো কিবা কাৰণ আছে মই কি কৈছো এল আৰু বি প্লাস কৰি দিয়া তাৰে পিছত হেতু ইনটু কৰি দিয়া কি হেৰে 2 ৰে ইনটু কৰি দিয়া মানে ডাবল কৰি দিয়া বুজি পাইছা এৰিয়া অনলি কি হ'ব লেন্থ ইনটু ব্ৰেথ কৰি দিলে এৰিয়া হৈ যাব বুজি পাইছা সিম্পল এখিনি একদম সিম্পল ৰাখা কোৱেশ্চন ডাইৰেক্ট স্টাৰ্ট কৰো বেলেগে কৰি ডিসকাস নকৰো আগতে ৰেক্টেংগুলাৰ কোৱেশ্চন কেটামান কৰি ল তাৰছত স্কয়াৰ বুজাম ওকে কি দিয়া আছে the length of diagonal and the breadth of a rectangular 25 দিয়া আছে এটা মই আয়ত লৈ ললো মই ৰেক্টেংগল এটা লৈ ললো ৰেক্টেংগল কলে ডায়াগোনাল মোৰ এডাল ডায়াগোনাল কিমান দিয়া আছে 25 দিয়া আছে হৈ গল ব্ৰেথ কিমান দিয়া আছে 7 দিয়া আছে ব্ৰেথ 7 দিয়া আছে এডাল মোৰ হৈ গল লেন্থ কি খুদিছে পেৰিমিটাৰ খুদিছে পেৰিমিটাৰ মানে মই অলপ আগতে পঢ়িলো কি কিছিলে এল আৰু বি প্লাস কৰি পিনে 2 ৰে ইনটু কৰি দিম হৈ গল ৰেক্টেংগলত আৰু এটা কথা কোৱা কি নাছিলো মই এই গুটি কিটা 90 ডিগ্ৰী থাকে এই গুটি কিটা 90 ডিগ্ৰী থাকে মই ট্ৰায়াঙ্গলৰ এটা চেপ্টাৰ পঢ়াইছো ট্ৰায়াঙ্গলৰ চেপ্টাৰটোত এটা বস্তু শিকাইছিলো মনত আছে না ট্ৰিপলেট বুলি পিনে সোৱা এটো এটা পাৰ্ট এটো পাৰ্টৰ লগত মিল খাইছে না এটো মোৰ হৈ গল বি এটো হৈ গল এল এটো হৈ গল ডায়াগোনাল হৈ গল 90 ৰ যোনটো অপোজিট থাকিব হেতু খডা আমি হাইপোটেনিউজ বুলি কৈছিলো আৰু ইয়াতে ট্ৰিপলেট কেটামান আছিলে ট্ৰিপলেট কিটা যদি মনত আছে বহুত ভাল কথা আৰু যদি নাই তেতিয়া হলে মোৰ ভিডিওটো চাই লবা ট্ৰায়াঙ্গলৰ ভিডিও কিটা চাই লবা আৰামছে মনত হৈ যাব ট্ৰিপলেট বুলি কয় ট্ৰিপলেট মানে কি এটা দুটা তিনটা ভ্যালু বুজি পাইছা ডাবলিং বুলি কয় ন ডাবল ভ্যালু থাকিলে ডাবলিং বুলি কয় তোমালোকে সাইকেলত কাবাক ডাবলিং বহাইছা মানে কি পিছত কোনবা এটা বহাইছা দুটা হৈ গলা হেনেকে তিনটা ভ্যালু থাকিলে ট্ৰিপলেট বুলি কয় বুজি পাইছা সো হেতুৱে কথা ইয়াতে 25 আছে ইয়াতে 7 আছে তে ইয়াতে কি থাকিব 100% 24 থাকিব না ইয়াতে থাকিব না নাই নরমালি ভাবিছো এটো 25 মানে কিমান হৈ যাব 625 এটু স্কয়ার আমি কৰো ন 625 7 মানে কিমান 49 24 মানে কিমান 576 হৈ যাব তে 6 plus 9 হৈ গল 5 1 carry 7 10 11 12 2 1 carry 625 সো তে এটু 24 আহিব এটু ট্রিপলেট কিটা মনত ৰাখিব লাগিব ট্রিপলেট কি আছিল 7 24 আৰু 25 আছিল তেনেকুৱা আৰু এটা ট্রিপলেট আছিল কি আছিল 5 12 আৰু 13 আছিল এনেকে ট্রিপলেট বহুত আছে মই বহুত শিকাইছো মই নিখুৱা নহয় বুজি পাইছা সো ইয়াতে যেটা গম পালো 25 আছে 7 আছে তে এটু কি হৈ যাব 24 হৈ গল এটু মোক কি খুদিছে পেৰিমিটাৰক মানে কি আগতে ব্ৰেথ আৰু লেন্থ টু প্লাস কৰি দিয়া কি হৈ যাব 24 plus 7 sorry 7 হা তে 24 এটু 31 ক ডাবল কৰি দিয়া কিমান হৈ যাব এটু 62 হৈ যাব answer is 62 বুজি পাইছা একো টান নহয় জাস্ট ট্রিপলেট মনত ৰাখিলে এটো বস্তু আৰামছে ওলাই যাব আৰু ট্রিপলেট মনত ৰাখা হেতুকে তো কয় এক্সাম কম্পিটিটিভ এক্সাম হেতুকে তো কয় কেনেকে তুমি শর্টকাটত কৰিব পাৰিবা কি দিয়া আছে এটা ৰেক্টেংগল দিয়া আছিল এই ৰেক্টেংগুলাৰ ডায়াগোনাল দিয়া আছে 25 এটু দিয়া আছে 7 তেতিয়ালে এটু কি হ'ব 100% 24 হ'ব তোমাক পেৰিমিটাৰ খুদিছে লেন্থ আৰু ব্ৰেথ দুটাকে প্লাস কৰি দিয়া 24
প্লাস 7 মুখত কৰিব পাৰিলে বেছি ভাল 31 হৈ গল 31 ডাবল কৰি দিয়া কিমান হৈ যাব ডাবল 62 হৈ যাব आंसर इज 62 বুজি পালা নেক্সট কোৱেশ্চন যাও আমি what must be the length of the diagonal কৈছে ডায়াগোনালৰ লেন্থ কিমান হ'ব লাগিব মই ডায়াগ্ৰামটো ফাৰ্ষ্টতে বনাই দেখা দিও কৈছে ডায়াগোনালৰ লেন্থ কিমান হ'ব লাগিব if the area and the breadth area আৰু breadth দিয়া আছে area কিমান দিয়া আছে 120 দিয়া আছে breadth মানে প্ৰস্থ কিমান দিয়া আছে 8 দিয়া আছে তে লেন্থ কি হ'ব তাৰছত ডায়াগোনাল কি হ'ব তে ফাৰ্ষ্টতে আমি লেন্থ লব লাগিব কেনেকৈ কৰে এটো চোৱা মই জানো এৰিয়া মানে কি হয় লেন্থ ইনটু ব্ৰেথ মানে এতে এল আৰু বি দুটা ইনটু হৈ আছে যদি মই বি দিয়া আছে তেতিয়ালে এৰিয়াক যদি মই বি ৰে ডিভাইড কৰি দিও মানে এৰিয়াক যদি মই 8 ৰে ডিভাইড কৰি দিও তে মই লেন্থ পাই যাম আৰামছে লেন্থ পাই যাম নিজে ভাবি চোৱা এৰিয়া ইজ ইকুৱেল টু এল ইনটু বি তে মই যদি লেন্থ লাগে মই কি কৰিব লাগিব এৰিয়া ডিভাইডেড বাই বি ইজ ইকুৱেল টু লেন্থ পাই যাম তে লেন্থ কৰিবৰ কাৰণে কি কৰিছো এৰিয়া মানে 120 ব্ৰেথ মানে 8 দুটাকে ডিভাইড কৰি দিও 8 1 যা 8 8 5 যা 40 15 আহি গল তে লেন্থ কিমান আহি গল 15 আহি গল সো ব্ৰেথ আহি গল মোৰ 8 এটু আহি গল 15 বুজি পাইছা তেতিয়ালে এটু কিমান হ'ব ট্ৰিপলেট মনত ৰাখা 17 হৈ যাব 8 মানে হল 64 যদি জুনে জুনে না জানা হেতু কৈ আছো 8 মানে কিয় যেতিয়া এটা 90 ডিগ্ৰী হৈ যাব এটু হাইপোটেনিউজ হৈ যাব ন হেতুৱে ফৰ্মুলা 8 মানে হল 64 15 মানে হল তোমাৰ 225 দুটাকে প্লাস কৰা 549 678 289 কৰি চালে চাবা 17 ৰ আন্ডাৰ ৰুট পাই যাবা আন্ডাৰ ৰুট 289 কৰি চাবা তেতিয়ালে 17 ৰ স্কয়াৰ ভ্যালু সেম পাই যাবা বুজি পাইছা সো आंसर ইজ 17 কি আছিল এনেকা টাইপ কোৱেশ্চনে খুদিব তোমালোকক এনেকুৱা টাইপ কোৱেশ্চনে এক্সপেক্ট কৰিব পাৰে যদি ডায়াগোনাল পাই যোৱা তাতে গম পাবা যে ট্ৰিপলেটৰ কাম না কিবা কাম আহিবই কিবা না কিবা কাম আহিবই সিওৰ আহিব বুজি পাইছা যতে তুমি ডায়াগোনাল পাই গলা ওকে ডায়াগোনাল মানে কি দিয়া আছিল ইয়াৰ ৰবাচোন ডায়াগোনাল মানে ইয়া হেতু আৰু প্ৰস্থ দিয়া আছে বাদ দিয়া মই ইমান এটা জানাই মোৰ অসমীয়া প্ৰবলেম হয় এটো কৰ্ণ দিয়া আছে চোন কৰ্ণ ওকে ঠিক আছে next the perimeter and the breadth of a rectangle are মুখ দিয়া আছে perimeter কিমান দিয়া আছে 52 দিয়া আছে breadth কিমান দিয়া আছে 12 দিয়া আছে হৈ গল এরিয়া খুদিছে মুখ এরিয়া মানে কি হয় length into breadth দিয়া আছে very good মুখ length to লাগে length to কি কৰো মই কি কৈছিলো perimeter আমি কেনে ল length আৰু breadth প্লাস কৰি দিয়া তাৰ পিছত দুগুণ কৰা তে যেতিয়া আমাক লেন্থ তো লাগিব কি কৰিব লাগিব আগতে যোনটো পেৰিমিটাৰ দিয়া আছে তাৰ পৰা দুগুণটো আগতে দুই গুণ কৰিছিল এতিয়া ডিভাইড কৰিব লাগিব তে ডিভাইড কৰি দিলে কিমান পাই যাম 2 2 যা 4 2 6 যা 12 26 পাই গলো 26 এই 26 ত কি খুমাই আছে লেন্থ আৰু ব্ৰেথ খুমাই আছে তে 26 ৰ পৰা যদি মই ব্ৰেথ টু মাইনাস কৰি দিও মাইনাস যদি কৰি দিও ব্ৰেথ টু তে কি পাই যাম লেন্থ পাই যাম মই 2 ৰ পৰা 1 গল 1 14 পাই গলো তে মই সোৱা লেন্থ equal to পালো 14 breadth is equal to পালো 12 হৈ গল ঠিক আছে বুজি পাইছা এটো বস্তু ওকে ইমান লম্বা নহয় বুজালে লম্বা হৈ যায় বস্তুটো বুজি পাইছা ন এতিয়া 14 আৰু 12 কৰি থাকা 12 into 14 মই ডাইৰেক্ট ক'ব পাৰিম এটো আহিব आंसर 168 কেনেকে সো নরমালি এটা বস্তু সো ইনটু কৰা কিছুমান বহুত টেকনিক থাকে 12 13 14 12 13 14 নাম্বাৰটো কি কৈছো 12 আৰু 14 পাইছো 12 আৰু 14 পাইছো তে মাজৰ এটা নম্বৰ হে নাই এটা নম্বৰ নাই মনত ৰাখিবা কেটা নম্বৰ নাই এটা নম্বৰ নাই তে ইয়াৰে স্কয়াৰ কৰা 13 ৰ স্কয়াৰ কিমান হ'ব 169 এটা নাই মানে কি কৰি দিয়া -1 কৰি দিয়া 168 आंसर 168 বুজি পাইছা आंसर 168 যদি বিশ্বাস নহয় কৰি চোৱা 14 12 ইয়াতো কৰা টেকনিক আছে 4 2 যা 8 1 1 যা 1 4 1 যা 4 4 2 যা 8 168 এটো 168 অলপ ফাস্ট কৰিব চেষ্টা কৰা বস্তুবোৰ বুজি পাইছা মই তো ইয়াতে শিকাই আছো সব বস্তু ওকে 168 কারেক্ট आंसर নেক্সট কি দিয়া আছে the breadth of a rectangular field is 2/3 of its length দিয়া আছে ঠিক আছে মানে মোক length আৰু breadth ৰ মোক ৰেশিও দিয়া আছে 2/3 বুলি কৈছে ন আমি আগতে লিখি লও 2/3 এই 2/3 টো কাৰ হয় মানে সৰি কি হয় breadth ৰ হয় মেজারমেন্ট কিন্তু 2/3 of its of মানে মই জানো সদায় ইনটু কাৰ লগত ইনটু কৰিম যে মই এটা ভাল ভ্যালু পাম এটা একচুয়াল ভ্যালু পাম হোল নাম্বার পাম 2/3 এটা তলত 3 আছে এটা ইনটু 3 কৰি দিয়া 3 3 কাটা গল মানে 2 মানে ব্ৰেথ মই 2 লম কেতিয়া যেতিয়া মই লেন্থ টু 3 লম বুজি
বুজি পালা 2/3 অফ মানে সদায় ইনটু হয় ইনটু আমি কিয় ইনটুটো কৰিছো যে তলত যদি 3 আছে হেকানে ওপৰতো 3 লৈ ল কেতিয়া হ'ব এটো যেতিয়া লেন্থটো 3 হৈ যাব তে ব্ৰেডটো কি হ'ব 2/3 অফ 3 মানে 2 হৈ যাব বুজি পাইছা মানে 3 ভাগৰ 2 ভাগ হয় না নহয় সচন 3টা ভাগৰ 2 ভাগ 2 এ হ'ব না নহয় হেতুৱেটো খুদিছে তোমাক if its area is 864 আমাক এৰিয়াৰ ভ্যালু দিয়া আছে এৰিয়া দিয়া আছে আমাক 864 দিয়া আছে ঠিক আছে নরমালি এটা বস্তু সোয়া এরিয়া কো আমি ভিতৰখিনি তাছত কি কৰিছে কষ্ট অফ ফেন্সিং মানে বেৰা লগাইছে বেৰা কত লগাও বেৰাটো লগাও এনেকে বাহিৰত লগাও বেৰাটো আৰামসে বুজি পাইছে এ 15 টকাটো বাদ দিয়া এটো পিছৰ কেস আমাক এরিয়া দিয়া আছে বেৰাটোৰ কথা খুদিছে কিন্তু এৰিয়াও ভালকে দিয়া না আমাক ৰেশিও দিয়া আছে এরিয়া 864 দিয়া আছে কিন্তু মই জানো এৰিয়াৰ ফৰ্মুলা কি হয় L * B হয় তে কি কৰিম 3 2 6 ইউনিট আছে 6 ইউনিট স্কয়ার হৈ যাব দুটা ইউনিট ইনটু যেতিয়া হয় তেতিয়ালে ইউনিট স্কয়ার যদি ইউনিট আৰু ইউনিট প্লাস হয় তে ইউনিটে থাকি যায় 3 + 2 সরি 3 * 2 মানে 6 ইউনিট স্কয়ার কিন্তু মই জানো যে 6 ইউনিট স্কয়ার নহয় এটো 864 হয় 6 এর কাটা 6 1 * 6 6 4 * 24 6 4 * 24 তেব গম পালো যে 1 ইউনিট স্কয়ার মানে কিমান হৈ গল 144 হৈ গল যদি মই এটো আন্ডার রুট লগাই দিও এটো কি হৈ যাব 1 ইউনিট মানে কিমান হৈ যাব 12 মই গম পালো যে 1 ইউনিট মানে 12 হৈ গল কিন্তু এটা কিমান ইউনিট আছে 3 ইউনিট আছে ইয়াতে 2 ইউনিট আছে 3 ইউনিট আছে আৰু 2 ইউনিট আছে তে 3 ইউনিট আৰু 2 ইউনিট যদি প্লাস কৰো কিমান হৈ যাব মোৰ কিয় মই পেৰিমিটাৰ ন পৰিমাপৰ ভ্যালু কি হয় 3 + 2 আৰু তাৰে ডাবল কৰি দিম আমি 3 + 2 পালো 5 ৰ ডাবল হৈ গল 10 সো নরমালি সোয়া 3 ইউনিট + 2 ইউনিট ইহতক মই কি কৰিলো প্লাস কৰি পিনে ডাবল কৰি দিম ন এটোই হল মোৰ পেৰিমিটাৰৰ ফৰ্মুলা তেটো কি হৈ গল 5 ইউনিট into 2 মানে 10 ইউনিট হৈ গল এটা ইউনিট মানে হল মোৰ 12 তেতিয়ালে 10 ইউনিট মানে কিমান হৈ যাব মোৰ 120 আহি গল মোৰ বুজি পাইছা সিম্পল এখিনি একদম সিম্পল ম্যাথছ কইছে মই পেৰিমিটাৰ পাই গলো এটো কি পালো মই পেৰিমিটাৰ পাই গলো কি কৰিছে এই পেৰিমিটাৰ বলে 1 মিটাৰত লাগে বলে 15 টকা আৰু মোটাত কিমান আছে 120 মিটাৰ আছে মোটাত আছে 120 মিটাৰ 1 মিটাৰত 15 টকা তে ইনটু কৰা 15 1 গুণ 15 15 2 গুণ 30 1800 বুজি পালা 1800 টকা লাগি যাব নাই পোৱা বুজি ভেৰি গুড আৰু একবাৰ বুজাম মই মোক কি দিয়া আছে the breadth of a rectangular field is breadth to বলে কি হয় 2/3 হয় কাৰ লেন্থৰ এনেকে যদি আগৰ দৰে ফৰ্মুলাত কৰিব যা তিতালে নোলাব এটো বস্তু বুজি পাইছা তে মই জানো যে মোক লেন্থ আৰু ব্ৰেথৰ মোক ৰেশিও দিয়া আছে মই যদি লেন্থটো 3 লৈ লও তে 3 কাটা যাব ব্ৰেথ থাকি যাব 2 তে মই লৈ ললো লেন্থটো 3 তে ব্ৰেথ থাকি গল 2 হৈ গল ইউনিট আৰু ইউনিট কিয় ইউনিট লৈছো এৰিয়া দিয়া আছিল মোক এৰিয়া দিয়া আছে 864 মোক দিয়া আছে এৰিয়া is equal to 864 দিয়া আছে হৈ গল কিন্তু এৰিয়া মই কিমান জানো 3 into 2 6 ইউনিট স্কয়ার হয় 6 ইউনিট স্কয়ার মানে হৈ গল মোৰ 864 হৈ গল তেতিয়ালে 1 ইউনিট স্কয়ার মানে কিমান ওলাই যাব মোৰ 1 ইউনিট স্কয়ার মানে ওলাই যাব 144 আন্ডার রুট লগাই দিয়া কিয় আন্ডার রুট লগাইছো আমাক সদায় 1 ইউনিটৰ ভ্যালু লাগে 1 ইউনিট স্কয়াৰৰ ভ্যালু না লাগে তে 1 ইউনিট পাই যাম আমি কিমান 12 পাই গলো 1 ইউনিট মানে পাই গলো 12 মই গম পালো 1 ইউনিট মানে 12 কিন্তু মোক কিটা কি লাগে ফেন্সিং খৰাই কত লগাই এনেকে বেৰাবোৰ কত লগাই বাউন্ডাৰীতে লগাই বেৰাবোৰ ভিতৰতটো নলগাই তে যেতিয়া বাউন্ডাৰীত আমি লগাম তে হেতু পেৰিমিটাৰ হ'ব পৰিমাপৰ ফৰ্মুলা কি আছিল দুটাকে প্লাস কৰি দিয়া আৰু দুগুণ কৰি দিয়া প্লাস যেতিয়া কৰিম 3 ইউনিট আৰু 2 ইউনিট আমি কি পাম 5 ইউনিট পাম 3 ইউনিট আৰু 2 ইউনিটক প্লাস কৰিলে 5 ইউনিট পালো তাৰে ডাবল কৰি দিলে 10 ইউনিট পালো 10 ইউনিট পাই গলো কিন্তু 1 ইউনিট মানে আছিল 12 তে 10 ইউনিট মানে কিমান হৈ যাব 120 মিটাৰ হৈ গল কিন্তু মই জানো যে প্ৰতি মিটাৰত কিমান লাগে 15 টকাকে লাগে আৰু মোটাত আছে 120 মিটাৰ তে কৰি দিয়া ইনটু 15 তে 15 1 গুণ 15 00 15 2 গুণ 30 0 1800 বুজি পালা কিবা টান পাইছা একো টানে নাই পাবা গৰপৰা next question the diagonal of a rectangle is 17 cm আকু আহি গল diagonal 17 cm long perimeter দিয়া আছে 46 মানে মোক perimeter কিমান দিয়া আছে 46 দিয়া আছে area কো দিছে
এৰিয়াৰ কাৰণে মোক সদায় কি লাগে এৰিয়াৰ কাৰণে মোক এটা বস্তুৱে লাগে সৰি দুটা বস্তু লাগে এল আৰু বি ইয়াতে এল আৰু বিৰ ক'বাত কথা কৈছে নাই কোৱা কিন্তু মোক পেৰিমিটাৰ দিছে মই কি কৈছিলো যেতিয়া আমি পেৰিমিটাৰ উলাম প্লাস এল আৰু বিক প্লাস কৰি দুগুণ কৰিম যদি পেৰিমিটাৰ দিয়া আছে আগতে কি কৰিম তাকে আধা কৰি দিম আধা কৰি দিলে কি পাম 23 পাই যাম 23 মানে কি হয় l প্লাস b হয় 23 মানে l প্লাস b কিন্তু l ইনটু b কেনেকৈ ওলাম আমি তাৰে কাৰণে এটা বস্তু দিয়া আছে 17 মই অলপ আগতে কৈছিলো ট্ৰিপলেট যেতিয়া ডায়াগোনাল কথা আহিব ট্ৰিপলেট মনত ৰাখিব লাগিব যদি 17 তে আমাৰ এটা 15 হ'ব এটা 8 হ'ব এটা সব 15 আৰু 8ক যদি প্লাস কৰো 23 পাম নে নাপাম 15 আৰু 8ক প্লাস কৰিলে 23 পাম নে নাপাম পাম হয়তো তুমি এটুক 8 ৰাখিব পাৰা এটুক 15 ৰাখিব পাৰা একো কথা নাই কাৰণ তুমি 8 into 15 কৰা বা 15 into 8 কৰা একে আনসাৰ পাবা কি খুদিছে এৰিয়া অফ দা ৰেক্টেংগল এৰিয়া কিমান হ'ব 15 into 8 120 বুজি পালা না নাই কিবা টান আছে এইবোৰ একো টান নাই জাস্ট বুজিব লাগিব পেৰিমিটাৰ যদি উলাব লাগে দুগুণ কৰিব লাগিব যদি পেৰিমিটাৰ দিয়া আছে তে আধা কৰিব লাগিব হে আধাটো কি হ'ব l আৰু b প্লাস কৰিলে আমি জিনটো ভ্যালু পাও হেতু ভ্যালু উলাব বুজি পাইছা ওকে একবাৰ ৰবা ভিডিওটো চলি আছে না চাই লও ওকে নেক্সট কোৱেশ্চন যাও কি দিয়া আছে a path 6 meter wide surrounds a rectangular plot আচ্ছা কি দিয়া আছে জানানে এটা ৰেক্টেংগুলাৰ প্লট দিয়া আছে প্লটৰ লেন্থ কিমান দিয়া আছে 10 দিয়া আছে এটো দিয়া আছে 10 ব্ৰেথ দিয়া আছে 8 10 হৈ গল 6 মিটাৰ ওয়াইড ৰাস্তা এটা বুজি পাইছা এটুক বলে সাৰাউন্ড কৰি আছে মানে এনেকে ঘেৰি ধৰিছে মানে কি ভাবিলোৱা তোমালোকৰ এখন পাৰ্ক আছে হে পাৰ্কৰ কাষে কাষে এটা সৰু ফুটপাথ দিছে বুলি ভাবিলোৱা এই ফুটপাথৰ যোনটো ওয়াইড এটু কিমান হয় 6 মিটাৰ হয় বহলটো কিমান হয় 6 মিটাৰ হয় বুজি পাইছা কি খুদিছে the area of the path এ পাথটোৰ এৰিয়া কিমান হ'ব এটা নরমালি আমি তো হেনেকে এৰিয়া উলাব নোৱাৰো আমি তে কি কৰিব লাগিব এটুক এটা ডাঙৰ ৰেক্টেংগল মানি ললো আয়ত মানি ললো এটা সৰু আয়ত মানি ললো ডাঙৰ আয়তৰ এৰিয়াৰ পৰা যদি সৰু আয়তৰ এৰিয়াটো মাইনাস কৰি দিও এটুক মাইনাস কৰি দিও তে কি পাম এ পথৰ এৰিয়াটো পাই যাম তে পথৰ যোনটো এৰিয়া মানে কি ডাঙৰ ৰেক্টেংগল হে ৰেক্টেংগলৰ এৰিয়াটো উলাব কাৰণে আমাক কি লাগিব লেন্থ আৰু ব্ৰেথ লাগিব লেন্থ কিমান দিয়া আছে এটু যদি 10 এফালে 6 প্লাস হ'ব এইফালে 6 প্লাস হ'ব তে 6 12 মানে লেন্থ হৈ যাব মোৰ 22 হৈ গল ব্ৰেথ কিমান হ'ব এইফালে দিয়া আছে 8 সৰি এইফালে 6 আছে আৰু এইফালে 6 মানে কিমান হৈ গল 12 আৰু 8 কিমান হৈ যাব 20 হৈ যাব হৈ গল সৰুটোৰ কিমান হয় সৰুটোৰ লেন্থ হল মোৰ L1 আৰু B1 লৈ ললো মই লেন্থ কিমান দিয়া আছে 10 ব্ৰেথ দিয়া আছে 8 10 আৰু 8 এটু কিমান ওলাই যাব এৰিয়াটো 10 into 8 মানে 80 ওলাই যাব সিম্পল এটু কিমান ওলাই যাব 22 আৰু 20 মানে কি কৈছিলো মই 21 441 - 1 মানে 440 ওলাই যাব এটু ইনটু তোমালকে কৰি চাবা তে ইয়াৰ পৰা যদি ইয়াক মাইনাস কৰি দিও কিমান পাই যাম আমি 360 आंसर 360 হৈ গল একদম সিম্পল সো মই কিবা বেছি লিখিছো জাস্ট ডায়াগ্ৰামটো তোমালোকক বুজাবৰ কাৰণে কৰিছো মটো নোহোৱাকে হৈ গলে মোৰ বুজি পাইছা সো आंसर 360 ইজি একদম ইজি এটা ৰেক্টেংগুলাৰ প্লট দিয়া আছে এই সৰু প্লটৰ কথা কৈ আছো মই তাৰে বাহিৰত এটা ডাঙৰকে আৰু এটা প্লট দিয়া আছে বুলি ভাবিলা মানে কি তাৰে ফুটপাথৰ বহলটো 6 মিটাৰ এটো 6 মিটাৰৰ কথা কৈ আছে তে যদি এৰিয়া খুদিছে হে পথটোৰ এৰিয়া খুদিছে হে ফুটপাথৰ এৰিয়া খুদিছে কি কৰিব লাগিব এটো এটা ডাঙৰ ৰেক্টেংগল মানি ললো সৰু হেতুৰ এৰিয়াৰ পৰা আমি সৰু ৰেক্টেংগুলাৰ এৰিয়াটোক যদি মাইনাস কৰি দিওতে পাই যাম ন এটো পাই যাম আমি হে কৰিলো বাহিৰটো কি হৈ যাব ভিতৰটো দিয়া আছিল 10 আৰু 8 মানে হৈ গল 80 এৰিয়া হৈ গল এটো কি হ'ব এটো 10 দিয়া আছিল এইফালে 6 বাঢ়িল আৰু এইফালে 6 বাঢ়িল হয় না নহয় তে 10 + 6 মানে হৈ গল 22 এইফালে আছিল 8 + 6 + 6 হৈ গল 20 তে এইটো ইনটু কৰিলে কিমান পাম 440 আৰু 80 মাইনাস কৰিলে 360 তোমালকে মুটকে বেছি ভালকে মাইনাস কৰিব পাৰা সব বস্তু হয় কি নহয় নেক্সট আহি গল বৰ্গ মানে কি স্কয়াৰ সেম একে কথা ইয়াতো সব বস্তু 90 ডিগ্ৰী থাকিব হৈ গল এটা কথা জাস্ট ইয়াতে গুটেই গিটা সাইড সেম থাকিব তাতে যেনেকে L আৰু B আছিল হেনুকা নহয় সব সাইড সেম থাকিব আৰু ইয়াৰে যোনটো এৰিয়া ডায়াগোনাল থাকিব ডায়াগোনালৰ ভ্যালুটো কি হয় আমাৰ √2a হৈ যায় হয় না
√2a হৈ যায় বুজি পাইছা ঠিক আছে আমি এটা বস্তু জানো ইয়াৰে এৰিয়া কি হয় a স্কয়াৰ হয় ইয়াৰে পেৰিমিটাৰ কি হয় 4a হয় এৰিয়া a স্কয়াৰ জানো আজিৰ পৰা এটা নতুন ফৰ্মুলা মনত ৰাখিবা ইয়াতো দুটা নতুন ফৰ্মুলা মনত ৰাখিবা কি ফৰ্মুলা মনত ৰাখিবা এৰিয়া a স্কয়াৰ হয় কিন্তু মই কম যে এৰিয়া বলে পেৰিমিটাৰৰ লগতো ওলাব পাৰিম নেকি এৰিয়া বলে ডায়াগোনাল লগতো ওলাব পাৰিম নেকি পাৰিম পেৰিমিটাৰ স্কয়াৰ বাই 16 এৰিয়া হৈ যাব ডায়াগোনাল স্কয়াৰ বাই 2 এৰিয়া হৈ যাব আৰু পেৰিমিটাৰৰ এটা নতুন ফৰ্মুলা মনত ৰাখিবা 4 আন্ডাৰ ৰুট এৰিয়া বুজি পালা 4 আন্ডাৰ ৰুট এৰিয়া এই ফৰ্মুলা দুটা নতুনকে এই তিনটা ফৰ্মুলা এক্সট্ৰাকে এড কৰি লবা নিজৰ মাইন্ডত এড কৰি লবা বুজি পাইছা সো ডাইৰেক্ট এটা কোৱেশ্চনত যাও বেলেগ একো নাই আৰু এই বুজিব লগা ইয়াতে কি দিয়া আছে the length of each side of square is 15 cm কৈছে প্ৰতিটো সাইড বলে 15 cm হয় স্কয়াৰ দিয়া আছে যেটা প্ৰতিটো সাইড 15 সেম সাইডে হ'ব what is the perimeter of the square একদম না ভাবিব যে এনেকুৱা কোৱেশ্চন এক্সামত আহিব পেৰিমিটাৰ মানে হল 4a 4 * 15 মানে কিমান হৈ যাব 60 হৈ যাব এক্সামত না ভাবিবা যে এনেকুৱা টাইপ কোৱেশ্চন আহিব বুলি পিনে এনেকুৱা টাইপ এক্সাম কোৱেশ্চন তোমালোকৰ ক্লাস 8 তো আহিছিলে তে কিয় ভাবিছা যে ইয়াতে আহিব মই জাস্ট বুজাইছো জাস্ট কোৱেশ্চনটো দি পিনে ওকে নেক্সট the area of two squares are in the ratio 16:9 আচ্ছা মোক এৰিয়াৰ ৰেশিও দিয়া আছে কি প্ৰথম স্কয়াৰ আৰু দ্বিতীয় স্কয়াৰৰ ৰেশিও দিয়া আছে কি দিয়া আছে 16 আৰু 9 the ratio of their perimeter হিহঁতৰ পৰিমাপৰ ৰেশিও কিমান হ'ব মই জানো এৰিয়া মানে কি হয় a into a মানে a স্কয়াৰ পেৰিমিটাৰ মানে কি হয় 4a মানে দুটা ক্ষেত্ৰতে a তো লাগিবই মানে a স্কয়াৰ তেতিয়ালে এটো a স্কয়াৰৰ ভ্যালু হয় তেতিয়ালে যদি তো আন্ডাৰ ৰুট লগাই দিও মই কি পাই যাম এটো 4 আৰু 9 পাই যাম এ 4 আৰু 9 টো মই ইয়াত নে লিখি পিনে কোট লিখো মই 4 আৰু 9 টো ইয়াত লিখি দিলো কিয় কাৰণ ইয়াতে এটা a আছে মোৰ তে কি কৰিব লাগিব 4 ৰ লগত আকৌ ইনটু কৰিব লাগিব তে কৰি দিয়া ইনটু 4 4 4 যা হৈ গল 16 সৰি যে 9 নহয় এটো 3 হ'ব এটো 3 4 3 যা হৈ গল 12 তে आंसर কিমান আহি গল 16:12 বহুতে কি কৰিব পাৰে এটো তোমাক 4:3 বুলিও দিব পাৰে এটো 4:3 দিব পাৰে মই জাস্ট একদম বিগিনিং লেভেল কাৰণে মই 16:12 লিখি দিছো কিয় কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে যদি নরমালি ভাবা 16 আৰু 12 কাটিব নোৱাৰো নেকি আৰামসা পাৰো 4 4 যা 16 4 3 যা 12 তে 4:3 आंसर আহিব পাৰে 4:3 आंसर আহিব পাৰে বুজি পাইছা মই জাস্ট এটো কিয় লিখি দিছো 16:12 কাৰণ তোমালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'ব লাগে 4:3 খপককে গমে না পাবা কোৰ পৰা আহি গল কিয় আহি গল বুজি পাইছা মই কি কৈছো এৰিয়াত থাকে দুটা a মানে দুটা a এর ভ্যালু যদি এটো 16 হয় দুটা a এর ভ্যালু যদি 9 হয় তেতিয়ালে এটা a এর ভ্যালু কি হ'ব 4 আৰু 3 হ'ব আন্ডাৰ ৰুট উলাই দিয়া কৈছে পেৰিমিটাৰত কি কৰিব লাগিব বলে 4 ৰে ইনটু কৰিব লাগে কৰি দিয়া 4 * 4 16 4 * 3 12 আহি গল কাটিব হলে কাটি দিলা হয় এক্সামত তো এনেকে আহিব মই এটো নিজে দিছো কোৱেশ্চনটো 16 আৰু 12 মই নিজে দিছো এটো কোৱেশ্চন বুজি পাইছা 16 আৰু 12 ওকে কিবা ডাউট আছিলে একো ডাউট থাকিব না লাগে আনি আছো আৰু বেলেগ কোৱেশ্চন যেনেকে পেৰিমিটাৰ স্কয়াৰ ডায়াগোনাল স্কয়াৰ হেনেকা কোৱেশ্চন দি আছো মই the side of a square is 5 cm আচ্ছা a দিয়া আছে 5 cm if the side is doubled side to double কৰি দিলে by how many times will the area of a square increase so এটা বস্তু এটো টাইম ওয়েস্ট এটো দৰকাৰ নাছিলে মই জানো এটা এৰিয়াৰ স্কয়াৰৰ সাইড হয় a আৰু এৰিয়া কিমান হ'ব a স্কয়াৰ এটো হৈ গল মোৰ সাইড আৰু এটো মোৰ কি হৈ গল এৰিয়া হৈ গল বুলি ভাবিলো যদি সাইডটোক দুই গুণ কৰি দিছো এটো a তে এটো কি হৈ গল a স্কয়াৰ হৈ গল যদি এটোক দুই গুণ কৰি দিও কি হৈ যাব 2a এটো তিতালে এটো কি হৈ যাব 2a হোল স্কয়াৰ মানে কি হৈ যাব 4a স্কয়াৰ টো আগতো আছিল এক্সট্ৰা কি হৈ গল 4 আহি গল মানে এটো কিমান হৈ গল 4 গুণ হৈ গল মানে 4 টাইমস হৈ গল आंसर 4 টাইমস বুজি পাইছা এই বস্তুটো দিছে তোমাক কনফিউজ কৰিব কাৰণে তেতিয়া কি হ'ব এনেকুৱা টাইপ বস্তু বুজি পাইছা এটা ভাবিছা যে নাই এতুৰো কৰি কোৱেশ্চনত দিছে যে বেকাৰ হ'ব নোৱাৰে একো বস্তু তে কৰি চাও এ দিয়া আছিল আমাক 5 হৈ গল তে খুদিছে এবাৰ 5ক দুগুণ কৰি দিম মানে কিমান হৈ যাব 2 হৈ যাব যদি 5 আছিল তে এৰিয়া কিমান হল হয় এটো
5 5 যা 25 হলে হয় 5 5 যা 25 হলে হয় এটুটো জানা এ সাইডক দুগুণ কৰি পিনে কি পালো 10 পাই গলো 5 2 যা 10 10 থাকিলে এৰে কি হ'ব 10 আৰু 10 100 হৈ যাব তে নরমালি সো আগতে আছিল 25 এতিয়া আছে 100 তে কেই গুণ বাঢ়ি গল 100 ক 25 এৰে ডিভাইড কৰি দিয়া 25 4 যা 100 সো 4 গুণ একে ওলাল ইমান কৰিব দৰকাৰ আছিল নে এটো সিম্পল এটো মনত ৰাখিলে হৈ গল বুজি পাইছা যে এৰিয়া যদি স্কয়াৰ থাকে এটো 4 গুণ বাঢ়ি যাব বুজি পাইছা আৰু যদি কিউবত থাকে হেতু 9 গুণ বাঢ়ে হেতু বুজি পাইছা সৰি 9 গুণ নহয় 8 গুণ বাঢ়ে হেতু বুজি পাইছা সিম্পল আৰাম সে এবোৰ কোৱেশ্চন লৈ আহিম মই ওকে 4 টাইমছ আনসাৰ the cost of leveling a square field leveling মানে কি বুলি কয় আসলে এটো মাটিটো হেৰি কৰা কি বুলি কৈছে সমতল কৰা মানে মাটিটো যেনে দবাই হেতুক লেভেলিং বুলি কয় the cost of leveling a square field এখন ফিল্ড আছে এনেকুৱা স্কয়াৰ ফিল্ড আছে এখন এটুক বলে মানে লেভেল কৰিছে আৰু তে লেভেল কৰিলে তো আমি গুটে মাটিবোৰ এনেকে লেভেল কৰিব লাগিব মানে এৰিয়াত কাম কৰি আছো কিন্তু আমাক এৰিয়া দিছে নেকি নাই 52 টকাকে বলে প্ৰতি মিটাৰ স্কয়াৰ মানে 1 মিটাৰ স্কয়াৰ ইখিনি কৰিলে আমাক 52 টকা লাগে আকৌ ইখিনি কৰিলে আকৌ এটা 52 টকা লাগিব আকৌ ইখিনি কৰিলে আকৌ এটা 52 টকা লাগিব এনেকে কৰি কিমান ললে 1,30,000 মানে এই গুটেই খিনটিৰ দাম কিমান হৈ গল 1,30,000 তে মই ক'ব পাৰো যে মোক এৰিয়া দিয়া আছে মই ক'ব পাৰো 1,30,000 ক যদি মই 52 ৰে ডিভাইড কৰি দিও তে মই এৰিয়া পাই যাম হয় কি নহয় সোয়া এটা যদি 52 হয় তে গুটেখিনি 1,30,000 52 ৰি কৰিছে পাই যাম মই আৰামসে ওকে কোনো টেনচনে নাই ইয়াতে ঠিকে আছে এৰিয়া আছে what will be the cost of fencing its boundary তে ইয়াৰে বাউন্ডারিত আমি বেৰা লগাম ফেন্সিং হদে বাউন্ডারিত বেৰা লগাও আহি গল কি হুদিছে আমাক পেৰিমিটাৰ হুদিছে মানে কি কিমান পইচা লাগিব আগতে পেৰিমিটাৰ ওলাব লাগিব তাৰ পিছতে ইনটু পইচা কৰিব লাগিব পইচাৰ লগত পূৰণ কৰিব লাগিব তে পেৰিমিটাৰ হুদিছে তে আমি হে আগৰ দৰে যাম নেকি না যাম আমাৰ তাত এটা ফৰ্মুলা আছে কি ফৰ্মুলা আছে ফৰ্মুলাটো আছিলে এৰিয়া এটা নতুন ফৰ্মুলা আগতে জানিছিল a * a এতিয়া জানো আমি perimeter square by 16 এটা এটো ফৰ্মুলা জানো হয় কি নহয় তে এৰিয়া মানে কিমান আছিল 1,30,000 divided by 52 মই কাটা নাই কিয় কাটা নাই ইজি হ'বৰ কাৰণে p square by 16 এতিয়া কাটা 4 4 যা 16 4 1 যা 4 4 3 যা 12 13 1 যা 13 1 2 3 4 1 2 3 4 এ 4 দুই ফালে ডিভাইড হৈছে এফালে আহিলে কি হৈ যাব ইনটু হৈ যাব তে এটো কিনেকুৱা দেখা হ'ব 4 1 2 3 4 = p স্কয়াৰ যদি p লাগে কি কৰিব লাগিব ইয়াৰ আন্ডাৰ ৰুট কৰি দিলো তে p = কিমান পাই গলো 4 মানে হৈ গল 2 দুটা 0 মানে দুটা 0 আহিব পেৰিমিটাৰ পাই গলো মই 200 আৰে পেৰিমিটাৰ 200 পাই গলো মানে মই 200 মিটাৰ পাই গলো কৈছে 1 মিটাৰত বলে 35 টকা কে লাগে ফেন্সিং লগাওতে 1 মিটাৰত 35 টকা মই টোটাল কিমান পালো 200 পালো এটুত 35 এটুত 35 এটুত 35 এনেকে আহি থাকিব তে কি কৰিব লাগিব ডাইৰেক্ট কৰা 200 * 35 কৰি দিয়া 35 2 গুণ 70 আৰু দুটা 0 বহাই দিয়া মানে টোটাল কিমান যাব 7,000 টকা যাব টোটাল 7,000 টকা যাব বুজি পাইছা একদম সিম্পল আমাক ফৰ্মুলা কোনটো জাস্ট এই ফৰ্মুলাটো মনত ৰাখিব লাগিছিল হৈ গল একদম সিম্পল কোৱেশ্চন আছিল ওকে আৰু এটো এৰিয়াটো দিয়া আছে না তুমি গম পাব লাগিব এটো এটা টেকনিক আছিল জাস্ট যদি টোটাল পইচা দিয়া আছে আৰু 1 মিটাৰ স্কয়াৰত কিমান লাগে যদি হেতু কথা খুদিছে আৰামসে আনসাৰ ওলাই দিব পাৰিবা ওকে নেক্সট কোৱেশ্চন the perimeter of a square is same as perimeter of rectangle very ভাল কোৱেশ্চন আছে perimeter of a square মানে মই জানো 4a same মানে equal কাৰ perimeter of rectangle 2 into l plus b the perimeter of the square is 40 meter এটোৰ ভ্যালু দিয়া আছে এটোৰ ভ্যালু কি দিয়া আছে 40 = 2 l plus b মই সৰু কৰিলো একোন আছে ডাইৰেক্ট সৰু কৰি ললো মই 20 পাই গলো l plus b মই জানো যে l plus b কিমান হৈ যাব 20 হৈ যাব ঠিক আছে if its breadth is 2/3 ইয়াৰে বলে breadth টু কি হয় 2/3 of its length সো একেই কথা তে মই length আৰু breadth ৰ ৰেশিও দিয়া আছে 2/3 মানে এটো 2 ললো এটো 3 ললো আৰামসে আগৰ কোৱেশ্চনটো বুজাই থৈ দিছো মই তে মই গম পালো এটো ইউনিট আছে মোক বা এৰিয়া খুদিছে নে কি খুদিছে দেন the area of the rectangle মই গমে পাইছিলো এৰিয়া খুদিব সো মই এটা বস্তু জানো মোৰ length আছিল 3 ইউনিট আৰু breadth আছিল 2 ইউনিট দুটাকে যদি প্লাস কৰি দিও পাই যাম মই 5 ইউনিট কিন্তু মোক কিমান দিয়া আছে l plus b 20 দিয়া আছে 5 ইউনিট মানে কিমান হৈ গল 20 হৈ গল
তেতিয়ালে 1 ইউনিট মানে কিমান হৈ যাব 4 হৈ যাব 1 ইউনিট মানে কিমান হৈ যাব 4 হৈ যাব মোক এৰিয়া খুদিছে এৰিয়াৰ কাৰণে কি কৰিব লাগিব এই দুটাক ইনটু কৰিব লাগিব 3 2 যা 6 ইউনিট স্কয়াৰ মই জানো যে 6 ইউনিট মানে হল 4 ইউনিট স্কয়াৰ আছে মানে 4 into 4 6 4 যা 24 24 4 যা 24 4 যা 96 হৈ যাব এইটো आंसर 96 হৈ গল आंसर বুজি পালা কিবা টান আছিলে টান এটু টান আছিলে ইনটু কৰিব টান পাব পাৰা কেনেকে কৰি মই কেনেকে কৰিছো ঠিকে আছে 6 4 যা 24 24 4 যা না জানো মই মিছা নক 24 4 যা না জানো কিন্তু 24 ৰ ডাবল জানো কিমান হয় 24 ৰ ডাবল 48 48 ডাবল কিমান হৈ যাব 96 এটুৱে 96 লিখিছো মই বুজি পাইছা ইয়াৰে ডাবল কৰি দিলো আৰু ইয়াৰে ডাবল কৰি দিলো সো 2 আৰু 2 4 হৈ যায় না নহয় বুজি পাইছা সো 24 2 যা 48 2 যা 96 आंसर 96 বুজি পালা একো টান নাছিলে এইকেটা সো আজি কাৰণে এইখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং যদি ভিডিওটো ভাল পালা প্লিজ লাইক কৰি দিবা কমেন্ট কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা এটা ভাল কমেন্ট দি দিবা যাতে মই অলপ মোটিভেট হৈ থাকিব পাৰো তোমালোকৰ কাৰণে এনেকৈ ভিডিও বনাই থাকিম আৰু কমেন্ট কৰি জনাবা কিছুমানে জনাই দিয়ে যে মোক মেনচুৰেশন 2D লাগে 3D লাগে বা কিবা লাগে এনেকৈ জনাবা মই সেই হিচাপতে ভিডিও আনিলে তোমালোকে চাই ভাল পাবা ইন্টাৰেষ্ট পাবা তাতে মই নিজৰ মতে ভিডিও আনিলে মেবি তোমালোকে হেতু ইন্টাৰেষ্ট নাপাবও পাৰা আৰু মই ভিডিও আনিম কি যোনটো তোমালোকৰ এক্সাম ওৰিয়েন্টেড হেনুকা ভিডিও বৰে মই দি থাকিম ওকে সো আজি কাৰণে এইখিনি আছিল থ্যাঙ্কস ফৰ ওয়াচিং হেভ এ নাইস ডে বাই বাই